নমস্কাৰ বন্ধুসকল, ফাইনেলি ভাল খবৰ আহি গ'ল ইতিমধ্যে অহা কালিলৈ 28 জানুৱাৰী যিহেতু আৰু পুৱাৰ ভাগতে অৰ্থাৎ 11টা বজাতে 28 তাৰিখে অহা কালিলৈ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব SLPRB ৱেবছাইটত। বহুত বেছি ভাল খবৰ, নটিফিকেশ্যন আহি গ'ল। এইখন কোনো ধৰণৰ ফেক নটিফিকেশ্যন নহয়, বহুত বেছি ভাল খবৰ। ইতিমধ্যে SLPRB ৱেবছাইটত যিহেতু আহি গ'ল আৰু বহুকেইটা বিভাগৰ আৰু এডমিট কাৰ্ড অহা কালিলৈ ডাউনলোড হ'ব। আৰু কোনকেইটা বিভাগৰ এডমিট কাৰ্ড ডাউনলোড হ'ব হয়তো নিশ্চয় গম পাইছে। কোক, বাৰবাৰ, চাফাই কৰ্মচাৰী, প্লাম্বাৰ, কোবলাৰ বা ধোবী এনেকুৱা বহুকেইটা বিভাগৰ এডমিট কাৰ্ড ডাউনলোড হ'ব। আৰু আছাম পুলিচৰ আৰু লগতে কামাণ্ডো বেটেলিয়ানৰ যিখিনি 4th গ্ৰেড লেভেলৰ পষ্ট ওলাইছিল সেই পষ্টখিনি ইণ্টাৰভিউৰ বাবে অহা কালিলৈ এডমিট কাৰ্ড ডাউনলোড হ'ব 28 জানুৱাৰী। তেওঁলোকৰ ইণ্টাৰভিউটো হ'ব 5 ফেব্ৰুৱাৰী তাৰিখে আৰু 50 মাৰ্কৰ এটা তেওঁলোকৰ ৰিটেন এক্সাম বুলি ক'লেও হয়তো ভুল নহয়। অৰ্থাৎ তেওঁলোকে এটা টেষ্ট লোৱা হ'ব, জাষ্ট তেওঁলোকে লিখিব নালাগে। সেই 50 মাৰ্কৰ ৰিটেন এক্সামটোত তেওঁলোকৰ যিটো টেষ্ট লোৱা হ'ব সেই টেষ্টটোত তেওঁলোকৰ 50 মাৰ্ক থাকিব আৰু সেই 50 মাৰ্কৰ ভিতৰতে 33 এটা পাছিং মাৰ্ক ধৰি থোৱা হৈছে। আৰু 33 পালেই যে পাছ হ'ব বা তেওঁলোকে জবটো পাব তেনেকুৱা নহয়। এইবাৰ 4th গ্ৰেডত বহুতে এপ্লাই কৰিছে, বহুত ভিৰেই হ'ব বুলি ক'লেও ভুল নহ'ব। 5 ফেব্ৰুৱাৰীত হয়তো আপোনালোকে এক্সাম দিবলৈ গ'লে গম পাব বহুতে এপ্লাই কৰিছে, কিন্তু পষ্টৰ সংখ্যা একেবাৰে কম। চাওক, 2টা 3টা 5টা 26টা 12টা তেনেকৈ পষ্ট আছে প্ৰতিটো বিভাগৰে, কিন্তু বহুত সংখ্যকে এইবাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটসমূহ উলিয়াই এপ্লাই কৰিছে। ক'ৰ পৰা কেনেকৈ উলিয়াইছে নাজানো, কিন্তু যিখিনি পষ্টৰ ইণ্টাৰভিউ হ'ব 5 ফেব্ৰুৱাৰীত তেওঁলোকক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচৰা হ'ব প্ৰতিটো বিভাগৰে। ইয়াত ধোবী বা ইয়াত বহুকেইটা বিভাগ দিয়া হৈছে, কোক বা চাফাই কৰ্মচাৰী বহুখিনি বিভাগ আছে। এই গোটেইখিনি বিভাগৰে বাবে তেওঁলোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিব আৰু যাৰ নাই তেওঁলোক ৰিজেক্টেড হ'ব। আৰু 50 মাৰ্কৰ যিটো টেষ্ট লোৱা হ'ব তাত 33 পাব লাগিব, এটা পাছিং মাৰ্ক। আৰু বেছিকৈ নম্বৰ পালে জবটো হোৱাটো পাছ চিয়'ৰ। বাৰু যি কি নহওক, যিহেতু 5 ফেব্ৰুৱাৰীত এক্সামটো অনুষ্ঠিত কৰা হ'ব টেষ্ট আছাম পুলিচৰ 4th গ্ৰেড লেভেলৰ যিমানখিনি পষ্টৰ ৰিক্ৰুটমেণ্টৰ এপ্লাই হৈ গৈছিল, অহা কালিলৈ এডমিট কাৰ্ড ডাউনলোড হ'ব। আৰু আজি ভিডিঅ'টোত ইমানেই আপডেট আছিল। যদিহে চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু আগন্তুক দিনত এনেকুৱা ধৰণৰ অসম আৰক্ষীৰ ফালৰ পৰা অফিচিয়েল ৰিয়েল আপডেটসমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ। খবৰ ভাল।